আপোনালোকে চাই লওক 14 নেনো গাড়ীৰ কোৱালিটি চাই লওক কি ধুনীয়া আছে। দাদা কৈছে 75 দাম আছিল, যদি তোমাৰ ভিডিঅ' চাই আহে 65ত দিব। এখন ৰিফাইন নতুন বনাই দিব ন 12 ইয়ন আপোনালোকে দাদাই দি আছে 1,20,000 লগতে 6 মান্থ ইঞ্জিন ৱাৰেণ্টি পাই আছে। গাড়ী চাওক না, গাড়ীৰ কোৱালিটি চাওক, গাড়ী চাওক কি ধুনীয়া আছে। 12 গাড়ীখন দেখাই দিয়া 1,20,000 টকাত মাৰুতি ভ্যান পাই আছে, কিন্তু গাড়ীখন পুৰণা হ'লেও কিন্তু গাড়ীৰ কণ্ডিশ্যন চাওক না, কেমেৰাতে গম পায় আপোনাৰ চাওক কি ধুনীয়া হৈ আছে। আৰু অন টেবুল দাদাৰ লগত বহক, দাদা আপোনালোকক আৰু অলপমান কমাই দিব। আৰু চাই লওক, আৰু এখন যদি লয় 1,50,000 দাম কৰিছে। অন টেবুল দাদাৰ লগত বহক, দাদা অলপমান মিলাই পেলাই আপোনালোকক দি দিব। ৰিফাইন কণ্ডিশ্যন চাওক, দাদা কি ধুনীয়াকৈ ৰাখিছে। মেজিক সিস্টেম, পাৱাৰ ষ্টেৰিং, পাৱাৰ ব্ৰেক গোটেই আছে ন। আপোনাক 8ৰ ৱেগনাৰ, কিন্তু গাড়ীৰ কোৱালিটি চাই লওক, গাড়ী কি ধুনীয়া আছে চাওক। 1,45,000 টকা দাদা দাম কৰিছে। আৰু দাদাৰ লগত 2017ৰ এল্টো এলেক্সাই আপোনালোকে পাই আছে 2,70,000 দাদাই দি আছে। 2,70,000 যদি ৰিফাইনেন্স যদি কৰে বহুত ধুনীয়া বুলি ন দাদা। আপোনালোকক 2 লাখ ফাৰ্ষ্ট অনাৰ 2,80,000 কৈছে দাদা। 2,80,000 এল্টো K10 18ৰ এটা আমেজিং প্ৰাইজত পাই আছে। যদি ৰিফাইনেন্স যদি কৰে এল্টো K10 VX আপোনালোকে চাই লওক। VX আৰু যদি ৰিফাইনেন্স যদি কৰে গাড়ী 2016 চনৰ গাড়ী 3.5 লাখ টকাত পাই আছে। আপোনাৰ গাড়ী চাই লওক না, গাড়ী আৰু অফ ৰোডিং কৰক। চিট কভাৰ গোটাই লাগি আছে, এণ্ড্ৰইড ডিছপ্লে ভিতৰত লাগি আছে। টায়াৰ চাওক, 8 এলেইলৰ টায়াৰ লাগে 4x4। আপোনালোকে 3.5 লাখ মান টকা দিয়ক দাদা। ৰিফাইনেন্স হ'ব নেকি? বন্ধুসকল, আজি আকৌ আপোনালোকৰ মন পচন্দৰ শ্ব'ৰুমত আহিছোঁ। বহুত দিনৰ মূৰত আহিছোঁ, কাৰণ কিয় জানে, কম ৰেঞ্জত ইয়াতে গাড়ী পায়, ভাল ভাল গাড়ী। আৰু আপোনালোকে নিশ্চিন্ত বনাই আহক। 65,000ৰ পৰা 1,20,000ৰ পৰা 1.5 লাখৰ পৰা গাড়ী এটা এভেইলেবল পাব। আৰু দাদা অনাৰ আছে মোৰ লগত। দাদা তেনেকৈ পাব ন। এড্ৰেছটো কৈ দিয়ক, শ্ব'ৰুমখিনি আছে আমাৰ জালুকবাৰীৰ পৰা এয়াৰপোৰ্ট লাইনত। হয়, আমাৰ বেছি আহিব নালাগে, 1/2 কিলোমিটাৰ কমে হ'ব। অপজিট কুমাৰ ইঞ্জিনিয়াৰিং আছে, জেগাটোৰ নাম বিদ্যানগৰ কয়। এনে খোজকাঢ়ি আহিলে আহিব পাৰে, গাড়ীত আহিলে 2 মিনিট মান লাগিব। এইটোৱে আৰু 2 মিনিট মান লাগিব ন। গুগলত চাৰ্চ কৰিলে এড্ৰেছটো পাব ন। আৰু গাড়ীৰ ৰিফাইনেন্স ফেচিলিটি আছে। ৰিফাইনেন্স ফেচিলিটি আছে, অল আছাম আমাৰ ৰিফাইনেন্স হয় হৈ যাব ন। আৰু আজি গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান? ষ্টাৰ্টিং প্ৰাইচ আমাৰ 65,000ৰ পৰা আছে ন। 65,000ৰ পৰা আছে। দাদাই গোটেইখিনি ডিটেইলছ আপোনালোক দি দিলে, শ্ব'ৰুমটো ক'ত আছে ক'ত নাই, আৰু ৰিফাইনেন্স হ'ব নাই গোটেইখিনি কৈ দিলে। বলক দাদা আৰু মই মিলি আজি যিখিনি ধুনীয়া গাড়ী দাদাৰ ষ্টক আছে সেইখিনি দাদা আৰু মই মিলি দেখাই দিম। বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দাদা খবৰ ভাল? আছোঁ, আশা কৰিছোঁ তোমাৰো ভাল আৰু তোমাৰ লগতে ভিউৱাৰ্ছখিনিও ভাল। হয় গতিকে বহুত দিন মনত আহিছে, ভাল লাগিল। হয়, আৰু আমাৰ দুটামান নতুন কালেকশ্যনো আছে, তুমি গাড়ীখিনি দেখাই দিবা। আৰু আমি মানে ৰেটবিলাক বহুত কম ৰাখিছে ন। আৰু লগতে ছমাহ আমি ৱাৰেণ্টিও দিছোঁ। ৱাৰেণ্টিও দিছে ন। ইয়ন পালোঁ কিমান চনৰ কওক? এখন 12 হয়। গতিকে বহুত ধুনীয়া গাড়ীখন তুমি দেখাই দিবা। 150 দাম আছে। তোমাৰ ভিডিঅ'ৰ ফালৰ পৰা আহিলে আমিতো অলপ কমামেই। তোমাৰ কথা ক'লে আমি নিশ্চয় কমাওঁ, যিকোনো ইউটিউবাৰ আহিলে আমি কমাই ন। 2012ৰ ইয়ন, কিন্তু গাড়ীৰ কোৱালিটি চাই লওক, গাড়ীৰ কোৱালিটি চাই লওক। 12ৰ ইয়ন গাড়ী চাওক, চিট কভাৰ নতুন পাই আছে, ৰানিং কণ্ডিশ্যনো ভাল আছে। আৰু 6 মান্থ ইঞ্জিন ৱাৰেণ্টি পাব ন। 6 মান্থ ইঞ্জিন ৱাৰেণ্টি পাব। ৰানিংটো চাই লওক, ৰানিংটো চাওক, ৰানিং বহুত কম আছে, আপোনালোকে চাই লওক। আৰু এখন যদি লয় 1,50,000 দাম কৰিছে। অন টেবুল দাদাৰ লগত বহক, দাদা অলপমান মিলাই পেলাই আপোনালোকক দি দিব। ৰিফাইনেন্স হ'ব নেকি এখন? এখন ৰিফাইনেন্স নহয়, আমাৰ মানে 12 বছৰৰ ভিতৰত গাড়ীবিলাক ৰিফাইনেন্স হয়, বেছি পুৰণা হ'লে দিগদাৰ হয় ন। এখন ৰিফাইনেন্স নহয়, আপোনালোকে কেছত লৈ যাব লাগিব। আৰু এখন কওক। এখন 2008ৰ হয়, ৱেগনাৰ এলেক্সাই। ইয়াৰে গোটেই কাগজ নতুন আপডেট বনাই দিম। আৰু গাড়ীখন চাই লওক, তুমি গাড়ীখন দেখাই দিয়া। গাড়ীখন চাই লওক। বহুত কম ৰেট ৰাখিছোঁ আমি। প্ৰাইচটো কৈ লওক দাদা। প্ৰাইচটো 145 ৰাখিছোঁ। তোমাৰ মানে ভিডিঅ' ফালৰ পৰা এইটো জানে, ডিছকাউণ্ট আছে ন। গতিকে চাই লওক, গাড়ীখন দেখাই দিয়া। গাড়ী চাই লওক, 8ৰ ৱেগনাৰ গাড়ীৰ কণ্ডিশ্যন চাওক দাদা, কি ধুনীয়াকৈ ৰাখিছে। মেজিক সিস্টেম, পাৱাৰ ষ্টেৰিং, পাৱাৰ ব্ৰেক গোটেই আছে ন। আপোনাক 8ৰ ৱেগনাৰ, কিন্তু গাড়ীৰ কোৱালিটি চাই লওক, গাড়ী কি ধুনীয়া আছে চাওক। 1,45,000 টকা দাদা দাম কৰিছে। আৰু দাদাৰ লগত বহক, দাদাই ভালোখিনি ডিছকাউণ্ট দি পেলাই এনেকুৱা ধৰণৰ গাড়ী আপোনালোক দি দিব। আপোনালোকে চাই লওক, ৰিফাইনেন্স নহয়, এখন আপোনালোকে কেছত লৈ যাব লাগিব। 1,45,000 টকা দিলেই হ'ল, দিলে এখন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব। দাদা এখন অমনি ভেন পালোঁ কওক। এইখন অমনি ভেন আমাৰ, তুমিতো জানে যে মাৰ্কেটত বৰ্তমান অমনি ভেনটো বন্ধ হৈছে। হয়, হ'লে আমি এখন আনিছোঁ 2006ৰ হয়। গাড়ীখন খুব ভালেই আছে, ৱাৰেণ্টিটো আছে। কাগজ পাতিবিলাক পুৰা নতুন বনাই দিম একদম। 1,20,000 টকা লাগিব। গাড়ীখন তুমি দেখাই দিয়া, বহুত ধুনীয়া হৈছে। 1,20,000 টকাত আপোনালোকে মাৰুতি ভেন পাই আছে, চাই লওক, গাড়ীৰ কোৱালিটি চাই লওক। চিট কভাৰ গোটেই নতুন আছে, টায়াৰবিলাক নতুন আছে, বহুত ধুনীয়া হৈছে। তুমি গাড়ীখন দেখাই দিয়া। 1,20,000 টকাত মাৰুতি ভেন পাই আছে, কিন্তু গাড়ীখন পুৰণা হ'লেও কিন্তু গাড়ীৰ কণ্ডিশ্যন চাওক না, কেমেৰাতে গম পায় আপোনাৰ চাওক কি ধুনীয়া হৈ আছে। আৰু অন টেবুল দাদাৰ লগত বহক,
দাদা আপোনালোকক আৰু অলপমান কমাই দিব আৰু এটা প্লাছ পইণ্ট পাই আছে 6 মান্থ ইঞ্জিন ৱাৰেণ্টিও পাই আছে সোনকালে শ্বৰুম ভিজিট কৰক ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে এইবোৰ সোনকালে কণ্টেক্ট কৰক আৰু এখন অল্টো বলক অল্টো 2017 হয় এখন হয় বহুত ধুনীয়া হয় ফাৰ্ষ্ট ওনাৰ তুমি চাব পাৰা হয় 270 দাম ৰাখিছো হয় গাড়ীখন দেখাই দিয়া বহুত ধুনীয়া হৈছে গাড়ীখন একদম ধুনীয়া কণ্ডিচনৰ ফাইনেন্স কৰিলে কিমান ওলাব এখন ফাইনেন্স কৰিলে আপোনাৰ সিভিল ভাল থাকিলে 50000 মান দিলে ওলাই যাব ন 2017 এল্টো এলেক্সাই আপোনালোকে পাই আছে 2,70,000 দাদাই দি আছে 2,70,000 যদি ৰিফাইনেন্স যদি কৰে এইটো বডিটো বহুত ধুনীয়া বুলি ন দাদা আপোনালোকক পুৰা হেৰি কৰি দেখাই দিছে এইটো বডি বহুত ধুনীয়া বুলি কৈছে 2,70,000 দিয়ক আৰু আপোনালোকে এল্টো লৈ যাওক যদি ৰিফাইনেন্স যদি কৰে 50,000 টকা দিলে হ'ল আৰু এখন এটা প্লাছ পইণ্ট পাই আছে 6 মান্থ দাদা আপোনাক ইঞ্জিন ৱাৰেণ্টি দিব 6 মান্থ ইঞ্জিন ৱাৰেণ্টি পাই আছে সোনকালে শ্বৰুম ভিজিট কৰক ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে আৰু এখন কওক এল্টো কেটেন 2018 হয় হয় অটো গিয়াৰ হয় এখন হয় গতিকে তুমি গাড়ীখন ভালদৰে দেখাই দিয়া বহুত ধুনীয়া হৈছে ফাৰ্ষ্ট ওনাৰৰ গাড়ী এখন হয় আমাৰ দামটো 280 ৰাখিছোঁ তোমাৰ ভিডিঅ' ফলৰ পৰা আহিলে অলপ কমাই দিব ন কিমান চনৰ আছিল গাড়ীখন 2018 হয় 2018 এল্টো কেটেন 2 লাখ ফাৰ্ষ্ট ওনাৰ 2,80,000 কৈছিলে দাদা 2,80,000 এল্টো কেটেন 18 এটা আমেজিং প্ৰাইজত পাই আছে যদি ৰিফাইনেন্স যদি কৰে এল্টো কেটেন VX আপোনালোকে চাই লওক VX আৰু যদি ৰিফাইনেন্স যদি কৰে এখন এল্টো কেটেন 60,000 মান টকা দাদাৰ তাত জমা দিয়ক আৰু জমা দি লৈ যাওক ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে সোনকালে দাদাক কণ্টেক্ট কৰক আৰু এখন কেটেনতো আপোনালোকে 6 মান্থ ইঞ্জিন ৱাৰেণ্টি পাই যাব আৰু এখন ইমান পালক এইখন 2012 হয় হয় এইখন আমাৰ দামটো ফিক্স আছে হয় 1,20,000 টকা 12 ডিলেট প্লাছ ইয়ন হয় সঁচাই নে মিছাই শ্বৰুম ভিজিট কৰিলে বেছি নহয় বেছি দাম নহয় দাদা 1,20,000 আৰু লগতে 6 মান্থ ইঞ্জিন ৱাৰেণ্টি 6 মান্থ ইঞ্জিন ৱাৰেণ্টি আছে ভিডিঅ'ত কৈছো যেতিয়া দিমে আৰু ন নতুন বনাই দিব ন 12 ইয়ন আপোনালোকে দাদাই দি আছে 1,20,000 লগতে 6 মান্থ ইঞ্জিন ৱাৰেণ্টি পাই আছে গাড়ী চাওক না গাড়ী কোৱালিটি চাওক কি ধুনীয়া হৈছে 12 ইয়ন 1,20,000 লগতে আপোনালোকে পাই আছে 6 মান্থ ইঞ্জিন ৱাৰেণ্টি অন টেবুল দাদাৰ লগত বহক দাদা আৰু আপোনাক মিলাই দিব সোনকালে শ্বৰুম ভিজিট কৰক কাৰণ এইবিলাক গাড়ী বেছি দিন ষ্টকত নাথাকে আৰু এখন কওক এখন আমাৰ থাৰ মানে জীপ আছিলে এখন থাৰত কনভাৰ্ট কৰিছে হয় মডিফাই কৰি কেনে গতিকে আপোনাৰ 2016 ৰেজিষ্ট্ৰেশ্যন আছে হয় গাড়ীখন তুমি দেখাই দিয়া এলো হিল মেজিক সিস্টেম টাচ স্ক্ৰিন গোটেই ৰেডি হৈ আছে গাড়ীখন হয় কোনোবা যদি লয় আমি এখন 350 দাম বিচাৰিছোঁ আহিলে মানে অলপ কমাই মিলাই দিব ন এখন আমেজিং গাড়ী অফ ৰেডিঙৰ কাৰণে চাওক অফ ৰেডিঙৰ কাৰণে বেষ্ট গাড়ী 2016 চনৰ গাড়ী 3.5 লাখ টকাত পাই আছে আপোনাৰ গাড়ী চাই লওক না গাড়ী আৰু অফ ৰেডিং কৰক চিট কভাৰ গোটাই লাগি আছে এণ্ড্ৰইড ডিছপ্লে ভিতৰত লাগি আছে টায়াৰ চাওক আপোনালোকে এলেইলৰ টায়াৰ লাগে 4x4 আপোনালোকে 3.5 লাখ মান টকা দিয়ক দাদা ৰিফাইনেন্স হ'ব নেকি এখন ৰিফাইনেন্স নহয় আপোনালোকে এখন কেছত লৈ যাব লাগিব অন টেবুল দাদাৰ লগত বহক দাদাই আপোনালোক ভালেখিনি ডিছকাউণ্ট দিব খালি সোনকালে শ্বৰুম ভিজিট কৰক আৰু এখন কওক ৱেগনাৰ 2015 হয় হয় এখন VXI মডেল আপোনাৰ ৰানিং হৈছে 92,000 ৰানিং হৈছে ফাৰ্ষ্ট ওনাৰৰ গাড়ী হয় আপোনাৰ 330 গৈছে 330 গৈছে 2015 ৱেগনাৰ গাড়ীৰ চাওক গোটাই ডিটেইলছ লেখাই আছে 15 চনৰ গাড়ী হয় 33,000 কিলোমিটাৰ 33,000 কিলোমিটাৰ চলিছে নে কিমান 92,000 কিলোমিটাৰ চলিছে দাম কৰিছে 3,30,000 ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু এটা মোৰ ভাল লাগিছে দাদাহঁতে যিখিনি জেনুইন ৰানিং হৈছে দাদাহঁতে সেইখিনিয়ে লিখি থৈ দিছে চাওক ন' মিটাৰ টেম্পেনিং ন' এক্সিডেণ্ট একদম জেনুইন গাড়ী পাই আছে 2015 ৱেগনাৰ VXI আপোনালোকে পাই আছে 3,30,000 যদি কেছত লয় দাদাৰ লগত যদি অন টেবুল বহে দাদা অলপমান মিলাই দিব যদি ৰিফাইনেন্স যদি কৰে এখন ৱেগনাৰ আপোনালোকে মিনিমাম 60,000 মান দিলে ওলাব ন চিভিল যদি ভাল থাকে 60,000-70,000 টকা দিয়ক আৰু এখন ৱেগনাৰ লৈ যাওক বলক এতিয়া অন্য ষ্টকলৈ আহোঁ দাদা নেনো খুচিকে চাবি কওক আমাৰ এইটো 2014 মডেল হয় CX মডেল হয় আমি দামটো 75 বিচাৰিছোঁ হয় তোমাৰ ভিডিঅ' ফালৰ পৰা আহিলে এখন ডাইৰেক্ট 65 দি দিম কাগজ পাতি গোটেই কৰি দিম আমি হয় 2014 নেনো পুৰা আমেজিং হৈ আছে আপোনালোকে চাই লওক 14 নেনো গাড়ীৰ কোৱালিটি চাই লওক কি ধুনীয়া আছে দাদা কৈছে 75 দাম আছিল যদি তোমাৰ ভিডিঅ' চাই আহে 65ত দিব এখন ৰিফাইনেন্স নহয় এখন কেছত লৈ যাব লাগিব 65 দিয়ক আৰু নম্বৰ প্লেট গুৱাহাটীৰ পাই আছে এখন সৰু ফেমিলিৰ সৰু গাড়ী আপোনালোকে লৈ যাওক 65 দিয়ক আৰু আপোনালোকে নেনো লৈ যাওক দাদা আৰু গাড়ী আছে আৰু নাই ন আৰু এইখিনি ষ্টক আছিল ন এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে দাদা শ্বৰুমৰ নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম